হল আৰু কিবা কবা আৰু কিবা কবা নলবাৰীৰ কুকুৰৰ তলত থাকে মিয়াৰ তলত থাকে নলবাৰীখিনি খেতে আৰু কিবা কবা কোৱা থাপৰীয়া উলিয়াই দিম মই ইয়াত মদ খোৱাটো এলাও নাই মালিকে মানা কৰিছে সেইটো কথা কৈছো আপোনাক হয় নলবৰীয়া হয় কোন টাউনত ঘৰটো টাউনত কোন টাউন নলবাৰী টাউনত কোন টাউনত নলবাৰী নলবাৰী মেইন টাউনতে তই ক'ত নলবাৰী মেইন টাউন জেগাটো ক'ত নলবাৰী এইখিনি নকওঁ বৈ লওঁ লাইন মোৱা আৰু তোৰ এইটো হৈছে তোৰ মোৰ লগত চাহ বুলিয়ে মই খাবলৈ আহিছিল 10 টকা বুলি পেলাই 30 টকা লগত পৰি 30 টকা লিখা আছে দাদা ইয়াত চাওক মই নেদেখো এইটো আজি যি কৰিলে নেক্সট টাইম মই ট্ৰেইনাৰ কাট দিম এটা বিশেষ সংক্ৰান্তত মই নলবাৰী সদৰ থানালৈ আহিছিলোঁ আৰু নলবাৰী অ' চি ছাৰক লগ কৰিলোঁ যোৱাকালি এটা ভিডিঅ' আমি সামাজিক মাধ্যমত পাইছিলোঁ এজন ব্যক্তিয়ে অচিনাকি ব্যক্তিয়ে নলবাৰীৰ বাকী ৰাইজক লৈ যি অশ্লীল মন্তব্য কৰি সামাজিক মাধ্যমত এই ভিডিঅ'টো ইতিমধ্যে সম্প্ৰচাৰ হৈছে বিভিন্নজনে এই ভিডিঅ'টো ফেচবুক পোষ্টত দিছে যি অশ্লীল শব্দ ব্যৱহাৰ কৰি নলবাৰীবাসী ৰাইজক অপমানিত কৰিছে তাৰ বাবে সেই ব্যক্তিজনক চিনাক্ত কৰি প্ৰশাসনে যাতে উচিত শাস্তি দিয়ে তাৰ বাবে এই এজাহাৰখন মই ব্যক্তিগতভাৱে আজি নলবাৰী থানাত দাখিল কৰিলোঁ আৰু মই অনুৰোধ ৰাখিম নলবাৰীৰ প্ৰতিজন সচেতন ব্যক্তিয়ে এই ব্যক্তিজনৰ ওপৰত একোখনকৈ এজাহাৰ দিয়া এজনে পাৰে 10জন লগ হৈ পাৰে যেনেকৈ নহওক যে সেই অচিনাকি ব্যক্তিগৰাকীক অতি শীঘ্ৰে প্ৰশাসনে কৰায়ত্ব কৰক আৰু উচিত শাস্তি দিয়ক ভৱিষ্যতৰ দিনত যাতে এনেকুৱা কোনো ব্যক্তিয়ে কোনো জিলা বা কোনো ৰাইজক লৈ এনেকুৱা অপমানসূচক বক্তব্য আগনবঢ়ায় কাৰণ আমাৰ সমাজখন আমি একেলগে গঢ়িব খোজোঁ গতিকে সমাজখন ভাগ ভাগ কৰিব নিবিচাৰোঁ গতিকে আশা ৰাখিছোঁ প্ৰশাসনে এই ব্যক্তিজনক উলিয়াই আনি এক আৰু কিবা কবা নলবাৰীৰ কুকুৰৰ তলত থাকে মিয়াৰ তলত থাকে নলবাৰীখিনি খেতে আৰু কিবা কবা কোৱা থাপৰীয়া উলিয়াই দিম মই ইয়াত মদ খোৱাটো এলাও নাই মালিকে মানা কৰিছে সেইটো কথা কৈছো আপোনাক হয় নলবৰীয়া হয় কোন টাউনত ঘৰটো টাউনত কোন টাউন নলবাৰী টাউনত কোন টাউনত নলবাৰী নলবাৰী মেইন টাউনতে তই ক'ত নলবাৰী মেইন টাউন জেগাটো ক'ত নলবাৰী এইখিনি নকওঁ বৈ লওঁ লাইন মোৱা আৰু তোৰ এইটো হৈছে তোৰ মোৰ লগত চাহ বুলিয়ে মই খাবলৈ আহিছিল 10 টকা বুলি পেলাই 30 টকা লগত পৰি 30 টকা লিখা আছে দাদা ইয়াত চাওক মই নেদেখো এইটো আজি যি কৰিলে নেক্সট টাইম মই ট্ৰেইনাৰ কাট দিম এটা বিশেষ সংক্ৰান্তত মই নলবাৰী সদৰ থানালৈ আহিছিলোঁ আৰু নলবাৰী অ' চি ছাৰক লগ কৰিলোঁ যোৱাকালি এটা ভিডিঅ' আমি সামাজিক মাধ্যমত পাইছিলোঁ এজন ব্যক্তিয়ে অচিনাকি ব্যক্তিয়ে নলবাৰীৰ বাকী ৰাইজক লৈ যি অশ্লীল মন্তব্য কৰি সামাজিক মাধ্যমত এই ভিডিঅ'টো ইতিমধ্যে সম্প্ৰচাৰ হৈছে বিভিন্নজনে এই ভিডিঅ'টো ফেচবুক পোষ্টত দিছে যি অশ্লীল শব্দ ব্যৱহাৰ কৰি নলবাৰীবাসী ৰাইজক অপমানিত কৰিছে তাৰ বাবে সেই ব্যক্তিজনক চিনাক্ত কৰি প্ৰশাসনে যাতে উচিত শাস্তি দিয়ে তাৰ বাবে এই এজাহাৰখন মই ব্যক্তিগতভাৱে আজি নলবাৰী থানাত দাখিল কৰিলোঁ আৰু মই অনুৰোধ ৰাখিম নলবাৰীৰ প্ৰতিজন সচেতন ব্যক্তিয়ে এই ব্যক্তিজনৰ ওপৰত একোখনকৈ এজাহাৰ দিয়া এজনে পাৰে 10জন লগ হৈ পাৰে যেনেকৈ নহওক যে সেই অচিনাকি ব্যক্তিগৰাকীক অতি শীঘ্ৰে প্ৰশাসনে কৰায়ত্ব কৰক আৰু উচিত শাস্তি দিয়ক ভৱিষ্যতৰ দিনত যাতে এনেকুৱা কোনো ব্যক্তিয়ে কোনো জিলা বা কোনো ৰাইজক লৈ এনেকুৱা অপমানসূচক বক্তব্য আগনবঢ়ায় কাৰণ আমাৰ সমাজখন আমি একেলগে গঢ়িব খোজোঁ গতিকে সমাজখন ভাগ ভাগ কৰিব নিবিচাৰোঁ গতিকে আশা ৰাখিছোঁ প্ৰশাসনে এই ব্যক্তিজনক উলিয়াই আনি এক উচিত শাস্তি প্ৰদান কৰিব বুলি মই আশাবাদী